ইতিমধ্যে আহি পালোহি অম্বিকাপুৰ বৰ ধুনীয়া প্ৰাথমিক বিদ্যালয়। প্ৰধান ছাৰৰ ওচৰত আহিছোঁ, এখেতৰ পৰা অকণমান মত ল'ম। আমি ছাৰ ইয়াত গছপুলি ৰোপণৰ কাৰণে আহিলোঁ, আপোনাৰ ফালৰ পৰাও অকণমান মত ল'ব বিচাৰিছোঁ। গছপুলি যিহেতু আমি আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনাখন ৰোপণ কৰিম বুলি ভাবি আমি এইটো এটা পদক্ষেপ লৈছোঁ, তো আপোনাৰ ফালৰ পৰা অকণমান কিবা এটা ক'ব বুলি ভাবিছোঁ। যিটো পদক্ষেপ ল'লে হয়, এইটো ভাল পদক্ষেপ। হয়, গছ আমি বৃক্ষৰোপণটো কৰিব লাগিব। হয়, গছে আমাক বহুতখিনি উপকাৰ কৰে, হয়, নহয় জানো? হয়, বিভিন্ন ধৰণৰ গছ আছে, কিছুমান ঔষধি গছো আছে। হয়। সেইকেইটা গছ যদি আমি ৰুওঁ নিশ্চয় আমি উপকৃত হ'ম। এইফালে আমাৰ কৃষ্ণ শদিয়াৰ পৰিবাৰ, তো এওঁ আহিছে, ভাল লাগিছে। ইমান সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰা হৈছে যিহেতু খুবেই ভাল পাইছোঁ। বাকী সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ নপতীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক পাইছোঁ, এখেতৰ পৰা দুটামান কথা জানিবলৈ বিচাৰিম। আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱস যিহেতু, ছাৰ আপুনি অকণমান কিবা কৈ দিয়ক। মোৰ নাম বিনোদ গিমিৰে, হয়, মই এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ দায়িত্বত আছোঁ। আমি বিদ্যালয়ত যি আমি পদক্ষেপ লৈছিলোঁ, এই পদক্ষেপত আপোনালোকে উপস্থিত হৈ আমাক যথেষ্ট উৎসাহ দিছে। গতিকে আপোনালোকে যি পদক্ষেপ লৈছে, যেনেকৈ বিভিন্ন বিদ্যালয়ত যে বৃক্ষৰোপণ কৰাৰ কাৰণে যি পদক্ষেপ লৈছে, এই বস্তুটো মই অতি ভাল পাইছোঁ। গতিকে আমাৰ দৰে ৰাইজে এইবোৰ কথা যদি চিন্তা কৰিলেহে আমাৰ পৃথিৱীখন ভালকৈ থাকিব। নহ'লে আমি যদি এই ধৰণে আমি বৃক্ষ কটা হওক বা প্ৰকৃতি ধ্বংস কৰাৰ যদি আমি কাম কৰোঁ, তেতিয়া আমাৰ কি হয়, যথেষ্ট আমাৰ লোকচান হ'ব। গতিকে আমি এইখিনিতে মই এই কণ ছাত্ৰ ছাত্ৰীসকলে যি ইয়াত শ্লোগান দি আছে, এই শ্লোগানৰ বহুত মূল্য আছে। গতিকে এই শ্লোগানটো আমি যদি সকলোৱে শুনো, ভালকৈ অনুভৱ কৰোঁ, এই বস্তু সঁচাকৈ তেওঁলোকে কৈছে, তেওঁলোকে একো নাজানে, কিন্তু তেওঁলোকে অনুভৱ কৰিছে যে বিশ্বখন বচাই ৰাখিবৰ কাৰণে, পৰিৱেশখন ভালকৈ থ'বৰ কাৰণে যিখিনি তেওঁলোকে শ্লোগান দি আছে, যথেষ্ট ইয়াত মূল্য আছে। গতিকে এই ক্ষেত্ৰত আমি সকলোৱে ওলাই আগবাঢ়ি আহিব লাগে যে আমি প্ৰকৃতিখন ৰক্ষা কৰিবৰ কাৰণে, প্ৰকৃতি ভাল কৰি থ'বৰ কাৰণে আমি সকলোৱে ইয়াত আমাৰ এই ধৰণৰ কাৰ্যসূচীত সহায় সহযোগ কৰাটো অতি দৰকাৰ। গতিকে মই ইমানখিনিয়ে ক'লোঁ। গতিকে মোৰ পৰিচয়ৰ লগতে মই ক'বলৈ আহিম ইমানতে। ঠিক আছে, ভাল লাগিল ছাৰ, আপোনাক পালোঁ, ভাল লাগিল। তোমাকো এটা কথা কওঁ। হয়, হয়, তুমি এই পদক্ষেপ লোৱা কিমান দিনৰ আগৰ পৰা ভাবি আছিলা? এনেইতো আজিতো দিনটো বাৰু ঠিকেই আছে বাৰু, তো বিশ্ব পাৰিপাৰ্শ্বিক দিৱস, তুমি কেতিয়াৰ পৰা চিন্তা কৰিলা যে এনেধৰণে এটা খুব সুন্দৰ অনুষ্ঠান কৰিব লাগে বা কিবা হৈ উঠিব লাগে বুলি? মই বিশেষ বেছি দীঘলীয়া সময় নহয়, মই 3 তাৰিখে ভাবিছিলোঁ কথাটো, মই 4 তাৰিখৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ এই পদক্ষেপটো ল'বলৈ কাৰণে। আৰু কামখিনি কৰোঁতে যথেষ্টখিনি কষ্ট হৈছে, তথাপি কষ্ট নাভাবি মই ৰাইজৰ কাৰণে অলপমান কৰিবলৈ চেষ্টা কৰিছোঁ। এইফালে মোৰ বন্ধুক লগ পাইছোঁ, বন্ধুৰ ফালৰ পৰা মই এটামান কথা শুনিবলৈ বিচাৰিম। আজি যিহেতু 5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত বন্ধু কিবা এটা ক'লে ভাল লাগিব, অকণমান আহক। হয়, আজি 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মই ঠিক দুআষাৰ বুলি নহয়, এটা আষাৰ ক'ব খুজিছোঁ। সকলোকে এটা মেছেজ দিব খুজিছোঁ যে পৰিৱেশ ভালে কুশলে ৰাখক, আৰু মানুহে পৰিৱেশ ৰখাৰ দৰে সকলোৱে ভাল এটা পৰিৱেশ ৰাখক। এজোপা গছ কাটিলে 3জোপাৰ পৰা 8জোপা পৰ্যন্ত গছ ৰুবলৈ চেষ্টা কৰক। গছ গছনি কাটি গোটেই তহিলং কৰিছে এছাম দুষ্কৃতিকাৰীয়ে, বনাঞ্চল ধ্বংস কৰিছে। তাৰ কাৰণে আজি অসমত চাৰিওফালে হাতীৰ উপদ্ৰৱ। হয়, আজিকালি জংঘলত নাথাকি মানুহৰ ওচৰত আছে, নহয়নে? যিহেতু তেওঁলোকে থকা ঠাইখিনি মানৱ জাতিটোৱে ধ্বংস কৰিছে, বনাঞ্চল আমি নিজে সজাব লাগিব, বনাঞ্চল সৃষ্টি কৰিব লাগিব। হয়, এয়া প্ৰকৃতিক মানে ধ্বংস কৰাটো। আৰু এটা এইখিনি কথা এটা কওঁ, দল সংগঠন যিকোনো অনুষ্ঠানে যাতে গছত বেনাৰ পোষ্টাৰ লগাওঁতে খিলি নেমাৰে। খুব ডাঙৰ কথা এটা কৈছে, খিলি নেমাৰে তেওঁলোকে, যিহেতু গছজোপাই বহুত কষ্ট পায়। মোৰ এয়া অনুভৱ আৰু এয়া একাষাৰ। ঠিক আছে, জাষ্ট আহি আমি নপতীয়া প্ৰাথমিক বিদ্যালয়ত পুনৰ পালোহি। মই আপোনালোকক বিদ্যালয়খনো দেখুৱাইছোঁ। এতিয়া মই যিহেতু বৃক্ষৰোপণ কৰিবৰ কাৰণে আহিলোঁ, আমাৰ কৃষ্ণ শদিয়া এয়া মই ওচৰত পাইছোঁ, গছপুলি তেওঁ হয়, আৰম্ভ হয় নহয়নে? বহুত ভাল লাগিছে। কি পুলি আছে?
এয়া 200টা পুলি আনি থৈ দিছোঁ হয় হয় এয়া মেকনি আছে অৰ্জুন আছে হিলিকা আছে হয় আৰু বিভিন্ন ধৰণৰ মানে নামবিলাক ইমান কৈ নাজানো বাৰু খন্তেক পিছতে আমাৰ নপতীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তেওঁৰ হাতেৰে গছপুলি ৰোপণ কৰাখিনিকো মই আপোনালোকক অকণমান সময় দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক ইতিমধ্যে মেগনি গছ হয় মই আমাৰ শদিয়াৰ নপতীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক মই আচলতে মোৰ হাতৰ পৰা মই দিছোঁ তেখেতে ৰোপণ কৰিব ধন্যবাদ ভাল লাগিছে হয় ছাৰ ধুনীয়া পুলি পাইছোঁ হয় ঠিক আছে বহুত বহুত ধন্যবাদ দেই আমাৰ ছাৰে গছপুলি ৰোপণ কৰিবলৈ আগবাঢ়িছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া আমাৰ কৃষ্ণ শদিয়া ইয়াত প্ৰথমটো গছৰ পুলি ৰোপণ কৰিছে মই লগত আছোঁ এয়া নেক্সট ইতিমধ্যে আহি পালোহি অম্বিকাপুৰ বৰ ধুনীয়া প্ৰাথমিক বিদ্যালয় এইফালে আমাৰ ছাৰ আছে আৰু প্ৰধান ছাৰৰ ওচৰত আহিছোঁ এখেতৰ পৰা অকণমান মত ল'ম আমি ছাৰ ইয়াত গছপুলি ৰোপণৰ কাৰণে আহিলোঁ আপোনাৰ ফালৰ পৰাও অকণমান মত ল'ব বিচাৰিছোঁ গছপুলি যিহেতু আমি আজি বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনাখন ৰোপণ কৰিম বুলি ভাবি আমি এইটো এটা পদক্ষেপ লৈছোঁ তো আপোনাৰ ফালৰ পৰা অকণমান কিবা এটা ক'ব বুলি ভাবিছোঁ যিটো পদক্ষেপ ল'লে হয় এইটো ভাল পদক্ষেপ হয় গছ আমি বৃক্ষৰোপণটো কৰিব লাগিব হয় গছে আমাক বহুতখিনি উপকাৰ কৰে হয় নহয় জানো হয় বিভিন্ন ধৰণৰ গছ আছে কিছুমান ঔষধি গছো আছে হয় সেইকেইটা গছ যদি আমি ৰুওঁ নিশ্চয় আমি উপকৃত হ'ম হয় ছাৰ বাকী ইফালে আমাৰ ছাৰে কিবা ক'ব ধন্যবাদ থাকিল আমাৰ প্ৰথমে আপোনাৰ পৰিচয়টো দি মোৰ নাম শ্বেৰ সিং ছেত্ৰী মই সোণপৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিচাপে আছোঁ আৰু ছাৰে আজি নিমন্ত্ৰণ দি মাতিলে মোক যে বিশেষ এটা অনুষ্ঠান আয়োজন কৰিছে আৰু এস্কেপ প্ৰডাকশ্যন নহয় জানো ছাৰ হয় তৰফৰ পৰা যি সুন্দৰ এটা পদক্ষেপ হাতত লৈছে খুব ভাল লাগিছে বিদ্যালয় গৈ গছপুলি যিহেতু আপোনালোকে নিজে গৈ ৰোপণ কৰিছে খুব এটা সুন্দৰ পৰিৱেশ সেউজী ধৰণী এইফালে আমাৰ ছাৰক লগ পাইছোঁ ছাৰে কিবা ক'ব ছাৰ প্ৰথমে আপোনাৰ পৰিচয়টো দি লওক মই এখন বিদ্যালয়ৰ সহকাৰী শিক্ষক হয় মই সত্যৰাম দলে হয় হয় আপোনালোকে এই KS প্ৰডাকশ্যনৰ উদ্যোগত যি শদিয়াবাসীৰ ৰাইজৰ সহযোগত হয় যি আজিৰ এই বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনৰ সংগতি ৰাখি যিটো কাৰ্যসূচী হাতত লৈছে আচলতে এইটো খুব দুঃসাহসিক কাৰ্য আপোনালোকৰ আচলতে ইয়াত যিটো আমাৰ শদিয়াবাসীৰ কাৰণে যিটো আপোনালোকে আদৰ্শ দেখুৱাইছে আচলতে আমি শিকিবলগীয়া বহুতেই আচলতে ছাত্ৰ ছাত্ৰীসকলক আমি সৰ্বাংগীন উন্নতিৰ কাৰণে যিধৰণে আপোনাৰ এজন ছাত্ৰ ছাত্ৰীৰ মানসিক বা শাৰীৰিক বৌদ্ধিক বিকাশৰ লগতে আমাৰ পৰিৱেশৰ প্ৰতি যিটো সজাগতা এতিয়াৰ পৰা বিদ্যালয়ৰ পৰা যদি কণ ছাত্ৰ ছাত্ৰীক সজাগতাৰ প্ৰতি যদি আমি কৰোৱা হয় তেনেহ'লে খুব আমাৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে গৈ এজন ভাল নাগৰিক হ'ব অন্ততঃ সুনাগৰিক হ'ব যে বিদ্যালয় আমাৰ নিজস্ব পৰিৱেশৰ যিটো সেউজ কৰাৰ যিটো পৰিৱেশ এতিয়াৰ পৰা যিটো আমি শিক্ষা দিওঁ সেয়া আমাৰ কাৰণে খুব এটা শুভ লক্ষণ আমাৰ কাৰণে সঁচাকৈয়ে প্ৰশংসনীয় আমি এটাই কথা এইবাৰৰ যিটো 2025 চনৰ যিটো যোন আমাৰ শ্লোগানটো হৈছে যে এজোপা গছ মাতৃৰ বাবে হয় যিহেতু এতিয়া মাৰ সমান হ'ব কোন নৈ সমান বব কোন আমাৰ আত্মবাক্যশাৰী আছে যে ঠিক তেনেকৈ আমি এজোপা গছ যদি মাতৃৰ নামত উৎসৰ্গা কৰি যদি ৰোপণ কৰা হয় তাক ৰোপণ কৰাৰ লগতে আমি পোহপাল দিব লাগিব লগতে তেওঁৰ মাতৃক যেনেকৈ আমি শ্ৰদ্ধা কৰোঁ মৰম কৰোঁ ঠিক তেনেকৈ গছজোপাকো সুন্দৰকৈ আমি তুলি তালি ডাঙৰ দীঘল কৰি এই পৰিৱেশ যাতে আমি সুন্দৰকৈ সেউজ কৰি তুলি আচলতে আমাৰ মাৰি পেলোৱাৰ নিচিনা হয় গতিকে তাকে নকৰি যে আমি যদি গছ ৰোপণ কৰি তাক ধুনীয়াকৈ যদি প্ৰতিপালন কৰোঁ তেনেহ'লে নিশ্চয়কৈ আমাৰ উঠি অহা চামে সেই সজাই বা ধুনীয়াকৈ আমি সহাৱস্থান কৰিবৰ বাবে সুবিধাজনক হ'ব বুলি ভাবিছোঁ ছাৰ মই আৰু এটা কথা কওঁ আমাৰ এই কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আপুনি দুই এষাৰ কৰি দিলে ভাল হ'ব যিহেতু ইয়াত ছাত্ৰ ছাত্ৰী যিমান হ'ব লাগিছিলে তাতকৈ অকণমান কম দেখিছোঁ ছাৰ কিবাটো নিশ্চয় বৰ্তমান সময়ত আচলতে আমাৰ এয়া যিটো ছাত্ৰ ছাত্ৰীৰ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ হ্ৰাসৰ সমস্যাই আমাক সঁচাকৈয়ে চিন্তিত কৰি পেলাইছে আচলতে বৰ্তমান সময়ত আমি ছাত্ৰ ছাত্ৰীসকলক যিধৰণে তাৰমানে চৰকাৰী ছাত্ৰ ছাত্ৰী হয়তো অলপ কমিছে কিন্তু আমাৰ এইটো চিন্তাৰ কাৰণ নহয় কাৰণ
ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়মুখী কৰাত অভিভাৱকৰো যথেষ্ট দায়িত্ব থাকে। আমি আচলতে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়মুখী কৰাত সহযোগিতা সকলোৱে অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰী ৰাইজৰ লগতে আমি সকলোৱে ওলাই আহি ছাত্ৰ ছাত্ৰীসকল যাতে বিদ্যালয়মুখী হয়। লগতে বৰ্তমান সময়ত আচলতে চিন্তাৰ বিষয় হৈ পৰিছে যে সমগ্ৰ দেশতে বা আমাৰ গাঁওসমূহত যে অভিভাৱকসকল সচেতনৰ হোৱাৰ বাবে যে খুব বেছি এজন বা এটি বা দুটি সন্তান তেওঁলোকক হেৰি কৰা হয়, সন্তান দিয়া হয় বা তেওঁলোকক ভালকৈ এটা ভাল শিক্ষা দিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি এয়া আদৰণীয় পদক্ষেপ যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী বা নিজৰ সন্তানৰ প্ৰতি যিটো প্ৰতিপালন তেওঁলোকে খুব এটা বা দুটা সন্তানতে সীমাবদ্ধ কৰাটো আমাৰ কাৰণে এটা উন্নতিৰ এটা সহায়ক বুলি ক'ব লাগিব। গতিকে সেইখিনি হৈছে বুলি ভাবিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল আজিকালি প্ৰায় ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়মুখী হৈছে বুলি মই ধাৰণা কৰোঁ। নিশ্চয় নিশ্চয় ভাল লাগিল ছাৰ, ধন্যবাদ জনাইছোঁ আপোনাকো।